নমস্কাৰ, গুড মৰ্নিং। মই পলাশ, আপোনালোকে চাই আছে পলাশ আছাম। যি চি এম ছাৰে কৈছিলে যে অসম আৰক্ষী PST 3 অক্টোবৰ কথা কৈছিলে, কিন্তু যোৱাকালি যি মানে ভাষণত আৰু যিখন মানে বৈঠক বহিছিলে তাত উল্লেখ কৰিছে যে অসম আৰক্ষী 1 তাৰিখৰ পৰা পৰীক্ষা হ'ব আৰু লগতে নতুনকৈ যি 10 মে' তাৰিখে 50,000 মানে নিযুক্তি দিব আৰু তোমালোকে সাজু হৈ থাকা। আৰু তোমালোকৰ চি এম ছাৰৰ ভিডিঅ' ক্লিপকেইটা চোৱা। 15 আগষ্টৰ আগতে আৰু এটা নিযুক্তি আছে। 1 লাখ সংখ্যাটো আমি অক্টোবৰ মানত পাই যাম, অক্টোবৰ নৱেম্বৰ মানত, আৰু তাৰ পিছত 10 মে'ৰ ভিতৰত আমি আৰু 50,000 নিযুক্তি দিম। তাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। ছেপ্টেম্বৰ অক্টোবৰত পৰীক্ষা আছে, পুলিচৰো 1 অক্টোবৰৰ পৰা আছে। যে আৰক্ষীটো কোনোবা এজন ল'ৰা শিলচৰ বেটেলিয়নত আছে, এজন ল'ৰা গুৱাহাটীৰ বেটেলিয়নত আছে। গুৱাহাটী ল'ৰাজনে যদি শিলচৰত যাব খোজে, শিলচৰ ল'ৰাজন গুৱাহাটীত আহিব খোজে, নিজৰ ভিতৰত মিউচুৱেল কৰি ফৰ্ম এখন এপ্লাই কৰি দিলে আমি সেইটো